চৰকাৰী নিৰ্দেশনা নমনাৰ ভয়ংকৰ পৰিণতি ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা মিহলি পানীৰে ভয়ংকৰ ৰূপত প্ৰদূষিত ডিফলু নৈৰ পানী বানৰ কবলত পৰা কাজিৰঙাৰ জীৱকুললৈ নামি আহিছে ভয়ংকৰ বিপদ কাজিৰঙাক বিষাক্ত কৰাৰ অধিকাৰ দিলে কোনে মন্ত্ৰী অতুল বৰাৰ সুবাদতে বোকাখাট পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই কাৰো কথা নুশুনে নুবুজে নামানে জীৱকুললৈ ভয়াৱহতা নামি আহিলেও তেৱেই এতিয়া বোকাখাটৰ উঠি ৰজা বহি ৰজা কাৰ্বি পাহাৰৰ পৰা নামি অহা ডিফলু নদীৰ ঢলত একাকাৰ বোকাখাটৰ ডাম্পিং গ্ৰাউণ্ড পানীৰ সৈতে উটি গ'ল বোকাখাট পৌৰসভাই পেলোৱা বিষাক্ত আৱৰ্জনা বহু বিতৰ্কিত বোকাখাটৰ লতাবাৰী ডাম্পিং গ্ৰাউণ্ডৰ প্ৰদূষিত পানী আৰু প্লাষ্টিক আৱৰ্জনাই ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড ডিফলু নদীলৈ লগতে ভাবুকি কঢ়িয়াই আনিছে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যলৈ ভয়ংকৰ প্ৰদূষণ আৰু জনস্বাস্থ্যক লৈ শংকিত স্থানীয় ৰাইজ বোকাখাটৰ নগৰৰ প্ৰৱেশদ্বাৰ লতাবাৰীৰ ডিফলু নৈৰ পাৰত অবিজ্ঞানসন্মতভাৱে বোকাখাট পৌৰসভাই নিৰ্মাণ কৰি উলিওৱা এটা কোটি টকীয়া জাবৰ নিষ্কাশন প্ৰকল্পই ভয়াৱহতা কঢ়িয়াই আনিছে ইয়াৰ দাঁতিকাষৰীয়া লোকৰ লগতে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উল্লেখযোগ্য যে বোকাখাট নগৰ এলেকাৰ পৰা সংগৃহীত সমুদায় আৱৰ্জনা নিষ্কাশন কৰিবৰ বাবে বোকাখাট পৌৰসভাই নগৰখনৰ পশ্চিম সীমাৰ লতাবাৰীত ডিফলু নদীৰ পাৰতে নিৰ্মাণ কৰি উলিয়াইছিল ডাম্পিং গ্ৰাউণ্ডটো এই প্ৰকল্প নিৰ্মাণৰ বাবে নুমলীগড় শোধনাগাৰ আৰু বিভিন্ন পুঁজিৰ প্ৰায় ৩ কোটিৰো অধিক ধন ব্যয় কৰা হৈছিল কিন্তু কোনো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰা বা কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই অনা ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো আওকাণ কৰাৰ ফল ভুগিব কাজিৰঙাৰ জীৱকুলে ভালদৰে চাওক এই দৃশ্য ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ডটোৰ চাৰিওকাষৰ দেৱালৰ মাজেৰে ডিফলু নৈৰ পানী প্ৰৱেশ কৰি জাবৰ সৈতে একাকাৰ হৈছেই এই আৱৰ্জনা নিষ্কাশন প্ৰকল্পত এতিয়া প্ৰতিদিনে নগৰৰ পৰা সংগৃহীত আৱৰ্জনাৰ লগতে বোকাখাট অসামৰিক চিকিৎসালয়ৰ বিভিন্ন ঔষধ ব্যৱহৃত চিৰিঞ্জ আদি পেলনীয়া সামগ্ৰীৰ লগতে ইলেক্ট্ৰনিক্স আৱৰ্জনাও বিধি বহিৰ্ভূতভাৱে পেলোৱা হয় এই সন্দৰ্ভত RTI কৰ্মী ৰোহিত চৌধুৰীয়ে অসম চৰকাৰকো লিখিতভাৱে ইয়াৰ অভিযোগ দিয়াৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে যোৱা বৰ্ষৰ 8 অক্টোবৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে বোকাখাট পৌৰসভালৈ কাৰণ দৰ্শোৱাৰ জাননীৰ লগতে স্থান পৰিৱৰ্তন কৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল বোকাখাট পৌৰসভাক কিন্তু নিজৰ ময়মতালিয়ে পৰিচালিত হোৱা বোকাখাট পৌৰসভাই নামানে চৰকাৰৰ পৰা লাভ কৰা নিৰ্দেশনা পৰিণতিত আৱৰ্জনাৰ সৈতে মিহলি হ'ল ডিফলু নৈৰ পানী ৰজাঘৰীয়াৰ আশীৰ্বাদ পুষ্ট বোকাখাট পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই কেৰেপ নকৰে বন বিভাগৰ নিৰ্দেশলৈ মন্ত্ৰী অতুল বৰাৰ সোঁহাত ৰত্নেশ্বৰ বৰুৱাই কেৰেপ নকৰে চৰকাৰী নিৰ্দেশনালৈও পৰিণতিত বোকাখাট পৌৰসভাৰ আৱৰ্জনা নিষ্কাশন প্ৰকল্প যোৱা 30 মেৰ নিশা ডিফলু নদীৰ ঢলে প্লাবিত কৰে বুঢ়াই পেলাই সমগ্ৰ প্ৰকল্পৰ পৰিসৰ যাৰ পৰিপ্ৰেক্ষিতত দমাই ৰখা আৱৰ্জনাবোৰ পানীত উটি কাষৰীয়া অঞ্চলত সিঁচৰিত হৈ প্ৰদূষণৰ সৃষ্টি কৰে লগতে কাজিৰঙাৰ দিশে ঢল পানীৰ সৈতে প্ৰবাহিত হয় ইয়াক লৈ শংকিত হৈ পৰিছে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী এই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰা প্ৰতিক্ৰিয়া দৰ্শকলৈ বুলি আগবঢ়ালো ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড স্বৰূপ ডিফলু নদীৰ শেহতীয়া বাহনী পানীয়ে বোকাখাটৰ লতাবাৰী অঞ্চলত থকা যি ডাম্পিং গ্ৰাউণ্ড কাৰণ নদীখনৰ কাষত ডাম্পিং বান যিটো গ্ৰাউণ্ডখন বনাইছে এই ডাম্পিং গ্ৰাউণ্ডখনেই আচলতে কোনো বিজ্ঞানসন্মত নহয় কাৰণ নদীৰ পানী আৰু ডিফলুৰ পানী কাজিৰঙা বন্যপ্ৰাণীয়ে সেৱন কৰে এক জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এক ভাবুকি গতিকে এই ধৰণৰ এই ডিফলু নদীৰ কাষত ডাম্পিং গ্ৰাউণ্ডখন যেতিয়া আৰম্ভ কৰিছিল তেতিয়াও স্থানীয় পৰিৱেশ কৰ্মীয়ে প্ৰতিবাদ কৰিছিল আৰু নুমলীগড় শোধনাগাৰে এতিয়ালৈকে আমি জানিব পৰা মতে প্ৰায় 3 কোটিতকৈ অধিক টকা তাত তেওঁলোকে দিলে এই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে কিন্তু শেহতীয়া যিটো দেখা গৈছে এই ডাম্পিং গ্ৰাউণ্ডখনৰ যিবোৰ বয় বস্তু বিশেষকৈ চিকিৎসালয়ৰ সামগ্ৰীকে ধৰি এই বয় বস্তুসমূহ যেতিয়া ডিফলু নদীৰ বাহনী পানীত একাকাৰ হৈছে ই সঁচাকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও এই ক্ষেত্ৰত তেওঁলোকে এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল তেওঁলোকেও এইটো নিৰ্দেশ দিছিল যে কোনো কাৰণতে ডিফলু নদীৰ কাষত এনেকৈ ধৰণৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিব নালাগে আৰু কাজিৰঙা উদ্যান কৰ্তৃপক্ষেও তেওঁলোকক নিৰ্দেশ দিছিল যে ডাম্পিং গ্ৰাউণ্ডখন কোনো অন্য স্থানত স্থানান্তৰ কৰিব লাগে কিন্তু
বোকাখাট পৌৰসভাৰ ময়মতালিৰে এনেধৰণে এই যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে তাৰ পৰা এতিয়া অঞ্চলটোলৈ ভয়াৱহতা আহিছে বিশেষকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা ভয়াৱহতা আহিছে গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে তৎকালীনভাৱে এই ডাম্পিং গ্ৰাউণ্ডখন স্থানান্তৰ কৰিব লাগে কাৰণ যিখিনি গ'ল কাৰণ শেহতীয়া বানপানীয়ে এই যিখিনি ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা বা যিখিনি দূষিত বয় বস্তু সেইখিনি আচলতে ডিফলত মেলি যোৱাত এক ভয়ানক মানে পৰিস্থিতিৰ সৃষ্টি হৈছে যদি কিবা কাৰণত কাজিৰঙা জৈৱ বৈচিত্ৰ্যত ব্যাঘাত হয় বন্যপ্ৰাণীৰ বেমাৰ আজাৰ হোৱাৰ আশংকা কৰা হৈছে এতিয়া প্ৰশ্ন হয় কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ বিপন্ন হোৱাৰ প্ৰতি অলপো কেৰেপ নকৰা এইগৰাকী পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ সংশ্লিষ্ট বিভাগে নে নিজৰ ময়মতালিৰে মন্ত্ৰী অতুল বৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ সুভাৱতে হাত সাৰি যাব ৰত্নেশ্বৰ বৰুৱা সেয়া সময়ত হ'ব লক্ষণীয় বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।